17টা পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। শংকৰ সংঘ আৰু আহোমৰ মাজত চলি থকা যুঁজখনত এতিয়া সংঘত থাকিব বিচৰা নাই আহোমসকল। জ্ঞাতি কুটুমৰ লগত সংঘৰ যুঁজখনৰ বাবে হলটিকত পৰিছে শংকৰ সংঘৰ আহোমসকল। ইতিমধ্যে ওলাই আহিছে এই 17টা পৰিয়াল পুনৰ লৈছে টাই ধৰ্ম। টাইসকলৰ উপাসনাস্থলীত শংকৰ সংঘ এৰি এওঁলোকে গ্ৰহণ কৰিলে টাই ধৰ্ম। আহোম আৰু শংকৰ সংঘৰ বিতৰ্কৰ মাজতেই এই সিদ্ধান্ত তেওঁলোকৰ। মেডাম মেফি খাবলৈ যোৱাৰ বাবে শংকৰ সংঘই লৈছিল চন্দ্ৰ বৰুৱা নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত। ধৰ্মদন্ত হিচাপে সংস্কাৰ কৰিবলৈ দিছিল চন্দ্ৰ বৰুৱাক। আৰু ইয়াৰ পিছতেই আৰম্ভ হৈছিল যুঁজখন। ৰাজপথলৈ ওলাই আহিছিল টাইপা, সাব্যস্ত কৰিছিল ব্যাপক প্ৰতিবাদ। প্ৰতীকী আৰু সংবিধান জ্বলাই দিছিল টাইপাই। ইয়াৰ পিছতেই টাইপাৰ বিৰুদ্ধে শংকৰ সংঘই সাব্যস্ত কৰে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ। থানাই থানাই গোচৰ দিয়া হয় টাইপাৰ বিৰুদ্ধে। তুমুল বিতৰ্ক আৰু যুঁজ অব্যাহত আছে টাইপা আৰু শংকৰ সংঘৰ মাজত। গহপুৰত যিসকল প্ৰায় 17টা পৰিয়াল যি শংকৰ সংঘত তেওঁলোকে সংগী হৈ আছিলে, তেওঁলোকে শংকৰ সংঘ ত্যাগ কৰি আমাৰ যি আহোমৰ নিজৰ পৰম্পৰা, সেই পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি তেওঁলোক আহিছে, আগবাঢ়ি আহিছে। এয়া আমাৰ বাবে খুব এটা গৌৰৱৰ কথা হয়। আৰু বিশেষকৈ আমি টাই আহোম যুৱ পৰিষদ অসমে গহপুৰৰ 17টা পৰিয়ালক আমি উষ্ম আদৰণি জনাইছোঁ। তেওঁলোকে নিজৰ পৰম্পৰা আৰু কৃষ্টিৰ লগত তেওঁলোক জড়িত হ'বলৈ তেওঁলোক আগবাঢ়ি আহিছে। লগতে আৰু আমি অসমৰ বাকীসকল যিসকল আহোম জ্ঞাতিবৰ্গ আছে, যিসকল শংকৰ সংঘৰ সংগী হৈ আছে বৰ্তমানলৈকে, আমি সেই জ্ঞাতিবৰ্গক আমি অনুৰোধ জনাম যে আপোনালোকে নিজৰ সংস্কৃতি, নিজৰ ইতিহাস, নিজৰ যি গৌৰৱৰ কথা, এই সংস্কৃতিসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে বা গৌৰৱৰ কথাসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত আপোনালোক আগবাঢ়ি আহক। গতিকে শংকৰ সংঘৰ শৰণ লোৱা যিসকল আহোম লোক আছে তেওঁলোকে বাৰু কেনেকৈ চাই থাকে এইখন যুঁজ। আৰু এতিয়া বৰ্তমান আমি যি দেখিবলৈ পাইছোঁ, শংকৰ সংঘত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। যিহেতু এতিয়া শেহতীয়া যিটো বিতৰ্ক হৈছে যে টাই আহোমৰ যিটো পবিত্ৰ মেডাম মেফি, সেই মেডাম মেফি এজন চন্দ্ৰ বৰুৱা নামৰ গহপুৰৰ এজন ব্যক্তি মেডাম মেফিৰ মুকলি সভাত উপস্থিত থকাৰ বাবে তেখেতক সংস্কাৰ হ'ব লাগে বুলি যি এখন পত্ৰ তেখেতলৈ প্ৰেৰণ কৰা হ'ল, সেই পত্ৰখনত আমি ক্ষোভিত হৈছোঁ। আমি আহোম জনগোষ্ঠীয় ব্যক্তি হিচাপে অত্যন্ত আমি দুখ প্ৰকাশ কৰিছোঁ। এইটো কাৰণে দুখ প্ৰকাশ কৰিছোঁ, আহোমৰ পবিত্ৰ মেডাম মেফি, আজি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা যি মেডাম মেফি, সেই মেডাম মেফি যদি আমি নেপাতোঁ তেতিয়াহ'লে আমাৰ অসমৰ একো অস্তিত্বই নাথাকিব। কাৰণ আমি টাই আহোম জাতিটোৱে আমাৰ ভাষা হওক বা আমাৰ সংস্কৃতি হওক, আজি আমি সকলো ত্যাগ কৰিলোঁ। সৰ্বোচ্চ ত্যাগ কৰাৰ পিছত কিন্তু অকল আমাৰ মাত্ৰ মেডাম মেফিটো আমাৰ হাতত আছিলেগৈ। সেই মেডাম মেফিটো যদি আহোমসকলে যদি কুসংস্কাৰী বুলি ক'বলৈ হয়, মেডাম মেফিক যদি নেপাতিবলৈ বা তাৰ কাৰণে যদি দণ্ড ভৰিবলগীয়া হয়, তেতিয়াহ'লেতো আমাৰ আহোম জনগোষ্ঠীৰ একো অৰ্থই নাথাকিব, একো হেৰিয়ে নাথাকিব। এই বিতৰ্ক যুঁজৰ মাজত শংকৰ সংঘত থাকিব পৰা নাই আহোমসকল। 17টা পৰিয়ালে পৰিত্যাগ কৰিলে শংকৰ সংঘক। গহপুৰৰ ককিলাবাৰীত আহোমৰ ফুৰলুং ধৰ্মলৈ উভতনি এওঁলোকৰ। ব্যুৰো ৰিপৰ্ট টাইম।